যেটো কাৰ্গিলত শ্বহীদ হৈছিলে উদ্ধৱ দাসো আৰু তেওঁক লৈ ইতিমধ্যে বিভিন্ন ইয়াত সমালোচনা হৈছে কি ভাবে আপোনালোকে যেহেতু পাকিস্তান এখন আমাৰ ভাৰতৰ মানে শত্ৰু দেশ আমি শত্ৰু বুলিয়ে জানো যেহেতু মোৰ দাদাও তাত ঢুকালে পাকিস্তানী শত্ৰুৰ আক্ৰমণত আৰু তাৰে লগতে মোৰ দাদাৰ লগতে মানে মানুহ ঢুকাইছে কিছুমানৰ ঘৰৰ মানুহবিলাক নোহোৱা হৈছে যেনে মোৰ ভাই নোহোৱা হৈছে কিছুমানৰ স্বামী নাই পুত্ৰ নাই এনেকুৱা মানে হেৰি হৈ গৈছে সেই স্থলত আমাৰ শত্ৰু দেশ এখনত যোৱাটো আমি মানে ভাল পোৱা নাই আৰু যাব নালাগিছিল তাত যেহেতু আমাৰ এখন শত্ৰু দেশ তেওঁ শত্ৰু দেশ এখনত গৈছে আমি শ্বহীদ পৰিয়াল হিচাপে আমি দুখ পাইছোঁ যাব নালাগিছিল এইটো কাৰণত মানে আমি মানে মৰ্মাহত হৈছোঁ আৰু এইটোৱে তেওঁ এজন যেহেতু নিৰ্বাচিত মানুহ হয় গতিকে আমাৰ এই শত্ৰু দেশখনত যোৱাটো আমি ভাল পোৱা নাই যেহেতু মানে সব ফালৰ পৰাই বৈৰী হয় খেলতো আমাৰ শত্ৰুৱে গতিকে সেইটোৱে আমি মানে হেৰি হৈছোঁ আৰু যাব নালাগিছিল সেইটো আমি দুখ পাইছোঁ শ্বহীদ পৰিয়াল হিচাপত গৌৰৱ গগৈ একজন আমাৰ ভাৰতৰে একজন সাংসদ তেখেতে আমাৰ চিৰবৈৰী পাকিস্তানৰ লগত যিটো হলিগলি সেই হলিগলিটো আমি কোনো ধৰণৰ শ্বহীদ পৰিয়াল হিচাপে মই কৈছোঁ তেখেতৰ সেই হলিগলিটো আমি কোনো কাৰণত আমি ভাল পোৱা নাই তাৰোপৰি যিখন শত্ৰু ৰাষ্ট্ৰ সেই শত্ৰু ৰাষ্ট্ৰৰ লগত ভাৰত ৰাষ্ট্ৰই কাৰ্গিল যুদ্ধত সগৌৰৱে যুদ্ধ কৰি আমি পাকিস্তানক হৰুৱাইছোঁ কিন্তু আমি বিভিন্ন সৈনিকক তাতে আমি আত্মবলিদান দিবলগীয়া হৈছে তাতে কোনোবা পুত্ৰহাৰা কোনোবা মাতৃহাৰা এনেধৰণৰ মানে হৈ গ'ল গতিকে আজি গৌৰৱ গগৈ তাতে যিখিনি হলিগলি কৰিছে গতিকে আমি শ্বহীদ পৰিয়াল হিচাপে আমি নিন্দা কৰিছোঁ তো এই চেগতে আমি শ্বহীদ পৰিয়াল হিচাপে আমি গৌৰৱ গগৈ ডাঙৰীয়াক তেখেতে পাকিস্তানত কিয় গৈছিল কি কাৰণত গৈছিল গতিকে ভাৰতৰ জনসাধাৰণক জনাই দিয়ক যে মোৰ ভুল হৈছে যোৱাটো আৰু কিয় গৈছে সেই সম্পৰ্কে বিশদভাৱে অসমৰ জনসাধাৰণৰ লগতে ভাৰতবৰ্ষৰ জনসাধাৰণক জনাই দিয়ক আমি তেতিয়া আমি শান্তি